থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ, মাটি ভেটিৰ ৰক্ষা, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আমি আৰম্ভণিৰ পৰা দীৰ্ঘদিন ধৰি আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু সেইকাৰণে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত আমি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, সেই প্ৰতিবেদনত ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, মাটি ভেটি ৰক্ষা কৰা, সম্পদৰ ওপৰত অধিকাৰ ৰক্ষা কৰা, থলুৱা ব্যৱসায় বাণিজ্য সকলো ৰক্ষা কৰাৰ কাৰণে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে তাত বিধি আছে। কিন্তু আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আজিও আমি পুনৰ ক'ব খুজিছোঁ, আমাৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে বা অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে যিটো গণতান্ত্ৰিক আৰু জাতীয় দায়িত্ব আছে, এই দায়িত্ব পালন কৰিবই লাগিব। আৰু এই গোটেই বিষয়টোক লৈ আমি দেখিছোঁ যে চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা, মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। প্ৰথমতে ক'লে যে যেতিয়া তেওঁলোকে হেণ্ডকাফ মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'লে কোনোবাই হেণ্ডকাফ নলগোৱাকৈ থাকিব নোৱাৰে। মানে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা নহ'লে কোনেও হেণ্ডকাফ লগাবলৈ সাহস নকৰে। গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে কামটো হৈছে। হোৱাৰ পাছত যেতিয়া দেখিলে যে জনগণৰ আৱেগ বা জনগণৰ যিটো আইন সিদ্ধ যিটো কথা, ৰাইজে ক'লে যে এইটো আইন সিদ্ধ কথা হোৱা নাই, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন কৰা হৈছে, মানৱ অধিকাৰ উলংঘন কৰা হৈছে। উচ্চতম ন্যায়ালয়ে যিবোৰ বিধি আছে সেইমতে এই হেণ্ডকাফ লগোৱা হোৱা এই হেণ্ডকাফ লোৱাটো বিধিপূৰ্ণ হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে নিজৰ ষ্টেণ্ডটো সলালে, নিজৰ স্থিতি সলনি কৰিলে। তাৰপিছত তেওঁ পিছদিনাখন এটা বেলেগ স্থিতি, তেওঁ কৈছে যে ৩০৯ ধাৰা থকাৰ কাৰণে হত্যাৰ অভিযোগৰ কাৰণে এই কথাটো আহিলে। কিন্তু পিছত FIR দেখা গ'ল যে যিগৰাকী ব্যক্তিৰ নাম আহিছে, শংকৰজ্যোতি বৰা, তেওঁলোকৰ নাম নাই, তেওঁলোকৰ নামত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ FIR দিয়া নাই বা ৩০৯ এই ধাৰাটো ইয়াত সংলগ্ন হৈ থকা নাই। এই গোটেই কথা বতৰাবোৰৰ মাজত এটা আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গুণ পাইছোঁ। আৰু কোনোবা ইয়াৰ পৰা এই গোটেই ঘটনাটোক লৈ ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে এফালে মানুহৰ মাজত বিভাজন, মানুহৰ মাজত সংকীৰ্ণতা সৃষ্টি কৰা, আনফালে চৰকাৰে আকৌ খিলঞ্জীয়া মানুহক তেওঁলোকৰ অধিকাৰো তেওঁলোকে নিশ্চিত নকৰে। গতিকে এই দুফালে তেওঁলোকৰ লাভ হোৱাৰ খেলটো চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে খেলিব খুজিছে। গতিকে আমি এই গোটেই কথা বতৰাবোৰ অসমৰ ৰাইজে যাতে নিৰ্মোহভাৱে বিশ্লেষণ কৰে আৰু আমাৰ নিজৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে, আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে যাতে আমি সকলোৱে আহি থাকিব লগা দিনসমূহত দৃঢ়স্থিতি গ্ৰহণ কৰোঁ। আৰু আমি প্ৰশাসন যন্ত্ৰকো আমি ক'ব খোজোঁ যে আইন হাতত তুলি ল'বলৈ চেষ্টা নকৰিব। অসমত কিছুদিনৰ পৰা জংগল ৰাজ সদৃশ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ বিচৰা হৈছে। গতিকে আইনৰ শাসন হ'ব লাগিব, পুলিচ ৰাজ, জংগল ৰাজ এইবোৰ হ'বলৈ দিয়া নহ'ব, এইটো কথা স্পষ্ট। আৰু সেইকাৰণে ক'ব খোজোঁ যে আইনৰ মতে দেশ চলিবলৈ দিয়ক। এইখন দেশৰ গণতন্ত্ৰ, এই দেশখনৰ এখন সংবিধান আছে, ন্যায়পালিকা আছে, আইনৰ মতে অসমত বা ভাৰতবৰ্ষত শাসন হ'বলৈ।